হেল্ল' এভৰিৱান, বহু দিনৰ মূৰত এটি নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি আহিছোঁ আমি ডিমুত থকা থলুৱালৈ বুলি। এয়া দেখিছে আমি থলুৱাত পাই গ'লোহি। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। থলুৱাখনৰ ভিতৰখন দেখুৱাওঁ আপোনালোকক কেনেকুৱানো দেখিবলৈ, আৰু আমি ইয়ালৈ অহাৰ মেইন কাৰণ কি সকলোখিনি দেখুৱাম। ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু এয়া দেখিছে থলুৱাখন ইমান ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই ৰাখিছে। সকলো ফালৰ পৰা ইমান ধুনীয়া দেখিবলৈ। মোৰ ইয়ালৈ গ'লে সঁচাকৈ বহুত ভাল লাগে ভিতৰখন চাই। যিসকলে ইয়ালৈ আহিছে তেওঁলোকে হয়তো সকলোখিনি জানেই যে ইয়াৰ খাদ্য আৰু ইয়াৰ ডেক'ৰেশ্যন কিমান ধুনীয়াকৈ ৰাখে। মোৰ কিন্তু ইয়াৰ খানা খাই বহুত ভাল লাগে দেই। আৰু এইফালে এতিয়া ডেক'ৰেশ্যন কৰি সকলোখিনি হৈ গ'ল। আৰু এই কেক দুটা দেখিছেনে মই বনাইছোঁ, কেনেকুৱা হৈছে দেখিবলৈ আপোনালোকে ক'বচোন। আৰু এয়া আজি মামীৰ বাৰ্থডে বাবে আমি আহিছিলোঁ থলুৱালৈ বুলি। কেক কাট হৈ আছে এতিয়া। মই মানে বহুত ভয় খাই আছিলোঁ আচলতে কেকটো কেনেকুৱা হ'ব, কাৰণ ফাৰ্ষ্ট টাইম বনাইছোঁ যে। ইমানো খাবলৈ বেয়া হোৱা নাই যদিও মানে ইমানো ভাল হোৱা নাছিলে, তো আকৌ ট্ৰাই কৰিব লাগিব। এয়া দেখিছে কেক কাট হৈ গ'ল। মই মানে খুব ভয়ে ভয়ে কেকটো টেষ্ট কৰি চাইছিলোঁ, আৰু খাই চালত ইমানো বেয়া হোৱা নাছিলে বাবে দাদাক কৈছোঁ এইফালে ভালেই হৈছে বুলি। আৰু এতিয়া এইফালে ছেকেণ্ড কেকটো কাটিছে। এটা কেক আছিলে এগলেছ আৰু এটা আছে চকলেট কেক। নাজানো আৰু কেনেকুৱা হৈছে। আৰু এইফালে এতিয়া এহেঁতি দুয়োটাই ভণ্টি আৰু দাদাই কেক দুটা কাটি আছে। আৰু এই কি কৈছে শুনকচোন। ফাৰ্ষ্ট ইমান বেয়া কেক খাইছোঁ, মানে কেকটো খোৱাৰ লগে লগে একদম ধৰিবই নোৱাৰিলোঁ কেকে আছিলে নে কিবা বেলেগ ফোম চম খাই থকা নিচিনা লাগিছিলে। শুনিলে নহয়? তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে আপোনালোকে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।